কুণ্ডলিনী ৰেকি আৰু উশুই ৰেকিৰ মাজত অকণমান ডিফাৰেঞ্চ আছে। উশুই ৰেকিত যেনেকৈ আমি ইউনিভাৰ্চেল এনাৰ্জি কল কৰি পিনে নিজৰ হিলিং কৰোঁ, ঠিক তেনেকৈ কুণ্ডলিনী ৰেকিত আমি উশুই ৰেকিৰ নিচিনাকৈ ইউনিভাৰ্চেল এনাৰ্জি প্লাছ আমাৰ নিজৰ ভিতৰত থকা এনাৰ্জি, যিটো আমি কওঁ যে আমাৰ ৰুট চাক্ৰাত এটা এনাৰ্জি ষ্ট'ৰ হৈ থাকে, যাক কুণ্ডলিনী বুলিও কোৱা হয়। চ' সেই কুণ্ডলিনীৰ লগত আমি ৰেকি এনাৰ্জি ইউজ কৰি পিনে নিজৰ হিলিং কৰিব পাৰোঁ। চ' বহুত বেছি ফাষ্ট হয় আৰু ৰিজাল্ট অৰিয়েণ্টেড হয়। প্লাছ উশুই ৰেকিত যিমান আমি সময় দিব লাগে, কুণ্ডলিনী ৰেকিত ইমান সময় দিব নালাগে। ইয়াতে চেল্ফ হিলিং 5 মিনিটত হয়, আদাৰ্ছ হিলিং কৰিব বিচাৰিলেও 5 মিনিটত হয়, গ্ৰুপ হিলিং কৰিব বিচাৰিছে তাতেও 5 মিনিটত আমি হিলিং কৰিব পাৰোঁ। এতিয়া কুণ্ডলিনী বুলি কোৱাৰ লগে লগে বহুতে ভয় খায় যে নিজৰ কুণ্ডলিনী এনাৰ্জি জাগৃত হোৱাৰ পিছত মানুহ এজন বহুত বেছি এগ্ৰেছিভ হৈ যাব পাৰে বা মেণ্টেলি ইমবেলেঞ্চ হ'ব পাৰে, কাৰণ ইউটিউবত তেনেকুৱা ভিডিঅ'জ বহুত আছে। কিন্তু যদি আমি প্ৰপাৰ গাইডেঞ্চত আমি হিলিং কৰোঁ, প্লাছ যেতিয়া ৰেকি শব্দটো আহি যায়, ৰেকি শব্দটোত এটা বেলেঞ্চ থাকে। চ' যেতিয়া আমি কুণ্ডলিনী শিকোঁ থ্ৰু ৰেকি, তেতিয়া এটা বেলেঞ্চ এনাৰ্জিহে জেনেৰেট হয়। প্লাছ কুণ্ডলিনী ৰেকি 3টা ভাগ কৰা থাকে। 3টা ভাগত ফাৰ্ষ্ট যিটো লেভেল থাকে, ফাৰ্ষ্ট লেভেলত অকল নিজৰ হাতৰ পাণ চক্ৰ এক্সপাণ্ড কৰা হয় আৰু নিজৰ হাৰ্ট চক্ৰটোহে এক্সপাণ্ড কৰা হয়। আৰু ছেকেণ্ড ডিগ্ৰীত থাৰ্ড আই আৰু চ'লাৰ প্লেক্সাছ চক্ৰটো এক্সপাণ্ড কৰা হয়। আৰু লাষ্টত থাৰ্ড ডিগ্ৰীত গোটেইকেইটা চক্ৰ এক্সপাণ্ড কৰা হয়। তো ষ্টেপ বাই ষ্টেপহে চক্ৰবোৰ এক্সপাণ্ড কৰা হয়, এবাৰতে গোটেই চক্ৰবোৰ এক্সপাণ্ড কৰি দিয়া নহয়, খোল খুৱাই দিয়া নাযায়। চ' সেইকাৰণে বহুত বেছি ছেফ থাকে। ইয়াতে কিছুমান এনেকুৱা টেকনিকো আছে যিবোৰ আমি উশুই ৰেকিত হয়তো ইউজ কৰিব নোৱাৰোঁ, বা উশুই ৰেকিত থ্ৰু দি হয়তো সেই বস্তুবোৰ আমি ঠিক কৰিব নোৱাৰোঁ, যেনেকুৱা বাৰ্থ ট্ৰমা ৰেকি। তাৰপিছত পাষ্ট লাইফ আমি যদি হিল কৰিব লগা থাকে, পাষ্ট লাইফৰ যেনেকুৱা কিছুমানে পাষ্ট লাইফ থেৰাপি কৰে, পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰে। চ' পাষ্ট লাইফৰ হিলিঙো আমি কুণ্ডলিনী ৰেকিত কৰিব পাৰোঁ। DNA ৰেকি কৰা থাকে, বাৰ্থ ট্ৰমা যেনেকুৱা জন্ম পোৱাৰ লগে লগে কাৰোবাৰ যদি কিবা ট্ৰমা থাকে সেইবোৰ হিল কৰা হয়। যদি কাৰোবাৰ DNA ৰিলেটেড ইছ্যুজ হৈ আছে, DNA লেভেললৈকে হিলিং কৰিবৰ কাৰণে আমি কুণ্ডলিনী ৰেকি ইউজ কৰিব পাৰোঁ। আনকি কিবা বস্তু এটাও যদি আমি এটিউন কৰিব বিচাৰোঁ, থ্ৰু কুণ্ডলিনী ৰেকি আমি সেই বস্তুবোৰো এটিউন কৰিব পাৰোঁ। হয়তো ধৰক কাৰোবাৰ ক্ৰিষ্টেলছ হওক, পেঞ্চিল, কাণফুলি, নাকফুলি, যোনে যি পিন্ধে, কোনোবা আঙুঠি পিন্ধে, সেই বস্তুবোৰ আমি আনকি এটিউন কৰিব পাৰোঁ, যিটো উশুই ৰেকিত অকল গ্ৰেণ্ড মাষ্টাৰহে কৰিব পাৰে। ইয়াতে বহুত বেছি ট্ৰেইনিঙৰ দৰকাৰ নপৰে। ইয়াত কোনো ধৰণৰ চিম্বলছ নাই, কোনো ধৰণৰ হাতৰ পজিশ্যনছ নাই যে আমি ক'ৰবাত হাত ৰাখি পিনে হিলিং কৰিব পাৰোঁ। বহুত ইজি টেকনিক হয়, স্পেচিয়েলি যিসকলে সময় দিব নোৱাৰে। উশুই ৰেকিত আমাৰ বহুতে 40 মিনিটছ বা 1 ঘণ্টা 1.5 ঘণ্টা সময় দিব নোৱাৰে। তেওঁলোকে কুণ্ডলিনী ৰেকি শিকি অকল 5 মিনিটত হিলিং কৰিব পাৰে, বা এইটো এটা মাইণ্ডত আহে যে 5 মিনিটতনো কেনেকৈ হিলিং হ'ব পাৰে। তো বহুতে বেনিফিট পাইছে। আপোনালোকে ইয়াৰে ফিডবেকবোৰ চেক কৰি চাব পাৰে, মোৰ ফেচবুক গ্ৰুপত চেক কৰিব পাৰে। আগৰ বেটছেছে বহুত ধুনীয়াকৈ কৰি গৈ আছে, বহুত ভাল বেনিফিট পাইছে, ৰিজাল্ট পাইছে। তো স্পেচিয়েলি যাৰ সময় নিমিলে তেওঁলোকে কুণ্ডলিনী ৰেকি শিকিব পাৰে, আৰু কমপ্লিটলি ছেফ হয়। গাইডেঞ্চ হিচাপত গাইড কৰা হয়, বেলেঞ্চ কেনেকৈ চক্ৰবোৰ বেলেঞ্চ কৰি আমি নিজৰ গোটেইকেইটা চক্ৰ এক্সপাণ্ড কৰিব পাৰোঁ, সেয়া শিকোৱা হয়। তো যাৰ যাৰ ইণ্টাৰেষ্ট আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে, মেছেজ কৰি ল'ব পাৰে, আৰু এই জাৰ্ণিটো আপোনালোকে ধুনীয়াকৈ কণ্টিনিউ কৰিব পাৰে। থেংক ইউ।